গৰীব হৈ থাকিলে কোনেও গুৰুত্ব নিদিয়ে, কষ্ট কৰিলে হাঁহে, সফল হ'লে সকলোৱে জ্বলে। এয়াই বৰ্তমান মানুহৰ স্বভাৱ। আবেগৰ পথত নচলিবা, বিবেকৰ পথেৰে চলিবলৈ শিকা। দেখিবা তুমি তোমাৰ জীৱনটো সুন্দৰকৈ গঢ় দিব পাৰিছা, কাৰণ পৃথিৱীৰ শ্ৰেষ্ঠ আদালত হৈছে মানুহৰ বিবেক। অৱহেলা কিয় কৰা যদি আপোন বুলি ভাবা? আপোন বুলি কিয় কোৱা যদি গুৰুত্বই দিব নিবিচাৰা? যি ঠাইত স্বাৰ্থৰ ৰচনা চলে সেই স্থানৰ পৰা, সেই সংগৰ পৰা সদায় আঁতৰি থাকোঁ, কাৰণ স্বাৰ্থ মোৰ অপ্ৰিয় আৰু সেই জাতৰ মানুহ মোৰ বেছি অপ্ৰিয়। আপোনবোৰ পৰ হৈ আঁতৰি যায়, কিন্তু যিবোৰ স্মৃতি দি যায় সেইবোৰে গোটেই জীৱনটোৱে কন্দুৱাই পায়। জীৱনৰ পৰা এটা কথাই শিকিলোঁ যে নিজৰ মতে নিজেই সুখী হ'ব লাগে আৰু আনৰ পৰা একো আশা কৰিব নালাগে। পৰাপক্ষত অকলশৰীয়া হৈ থকাই ভাল। বৰ্তমান যুগৰ মানুহে মৰমৰ চলেৰে মুখৰ হাঁহিটোৱে কাঢ়ি লৈ যায়। দেখিবলৈ ধুনীয়া হোৱাতকৈ ব্যৱহাৰ আৰু ব্যক্তিত্ব সুন্দৰ হোৱাটো বেছি জৰুৰী। যিমান কান্দিব আছে ৰাতিয়ে কান্দি লোৱা, ৰাতিপুৱা আকৌ এটা মিছা হাঁহিৰে দিনটো আৰম্ভণি কৰিব লাগিব নহয়। আচৰিত এই জীৱন, এফালে এটা সমস্যাৰ সমাধান নহয়েই, আনফালে আৰু এটা সমস্যাই আহি মূৰ পাতে। ইমান বেছি কাৰো লগত আন্তৰিকতাৰে বান্ধ খাই যাব নালাগে যে কোনোবা আঁতৰি যোৱাৰ পিছত আপুনি নিজক সামৰি ৰাখিব নোৱাৰিব। নিৰ্দিষ্ট এটা সময়ত গৈ সকলোৱে লগ এৰি দিব। সেয়ে আপোনাক নিয়ন্ত্ৰণ কৰাৰ চাবিকাঠি আনক নিদিব। আপুনি আপোনাৰ পৰিয়ালটোৰ বাবে আৰু নিজৰ বাবে জীয়াই থকাটো বহুত প্ৰয়োজন, আনৰ বাবে নহয়। কথাষাৰ মনত ৰাখিব। এই পৃথিৱীত আপোন পৰ বুলিবলৈ কোনো নাই। সকলো কেৱল স্বাৰ্থপৰ, নিজ স্বাৰ্থ পূৰণ নোহোৱালৈ সুন্দৰ অভিনয় কৰি থাকিব, আৰু যেতিয়া স্বাৰ্থ পূৰণ হ'ব জানিব, তেতিয়া সকলো ধীৰে ধীৰে আঁতৰি যাবলৈ আৰম্ভ কৰিব। এয়াই হৈছে বৰ্তমান সময়ৰ বাস্তৱিক সত্য। ঘৰৰ দায়িত্ব, আধৰুৱা সপোন, ভগ্ন হৃদয়, ৰং সলনি কৰা আপোন মানুহবোৰ, নিদ্ৰাবিহীন উজাগৰি নিশা, ঠিক হোৱাৰ দেখোন কোনো নামেই নাই। তথাপিওচোন বহু আশা, এদিন নহয় এদিন সকলো ঠিক হৈ যাব। কেৱল দৌৰিছোঁ, ক'ত গৈছোঁ, কোন দিশে গৈ আছোঁ নিজেই নাজানো। সুখবোৰ ক'ৰবাত থাকি আহিল, কিছুমান সময়ক কেতিয়াবা সুঁৱৰিছোঁ, হুমুনিয়াহ কাঢ়িছোঁ। ভাল লগাবোৰ নলগা হ'ল আৰু ভাল পোৱাবোৰ আজিকালি বহুত আমনিদায়ক হ'ল। প্ৰতিশোধ লোৱাৰ মোৰ আৰু অভ্যাস নাই। এতিয়া তুমি মোক ভাল নাপাওঁ বুলি কোৱা, মই হাঁহি এটা মাৰি আঁতৰি গুচি যাম। মোৰ বাবে সেই ভাল লগা ক্ষণটো মই গোটেই জীৱনটো ৰৈ যোৱাটো বিচাৰোঁ। কিয় জানা? যি ক্ষণত তুমি কাষ চাপি আহি মোক ক'বা আৰু জোৰকৈ সাবতি ধৰিবা। আজিৰ দিনত মানুহৰ চৰিত্ৰবোৰ কেনেকুৱা জানানে? ভালটো ক'লে বেয়া পাই আঁতৰি যায়, সন্মান কৰিলে চাকৰ বুলি ভাবে, আশ্ৰয় দিলে মূৰত উঠে, ক্ষমা কৰিলে দুৰ্বল বুলি ভাবে, আৰু ভাল পালে সদায় আঘাত দিবলৈহে চেষ্টা কৰে। এইখন পৃথিৱীত ল'ৰাৰ জীৱনবোৰ কেনেকুৱা জানানে? কৰ্মক সময় দিলে ভাল পোৱাই এৰি যায়, আৰু ভাল পোৱা সময় দিলে সপোনবোৰ ভাঙি যায়। সকলো সমস্যাৰ লগত ল'ৰাই কিবা নহয় কিবা এটা হেৰুৱায়, কিন্তু মানুহে আকৌ কয় ল'ৰাৰ জীৱনটোৱেই সুন্দৰ। ভিডিঅ'টো যদি ভাল লাগিলে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এনেধৰণৰ মটিভেশ্যনেল ভিডিঅ'ৰ লগতে বিভিন্ন ধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে